সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষক মানে কলংকিত কৰা এক গণহত্যা সংঘটিত হৈছিল অসমৰ নেলিত। আৰু সেই গণহত্যাৰ ভয়াৱহতা আজিও যোৱা নাই। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৱে সমগ্ৰ অসমৰ লগতে হোজাই জিলা সমিতিয়ে সেই নেলি গণহত্যাৰ বলি হোৱা নিহতসকলৰ আত্মাৰ সদ্গতিৰ বাবে আমি দুৱা প্ৰাৰ্থনা কৰোঁ। আহতসকলৰো আৰোগ্য কামনা কৰোঁ। আপোনালোকে সকলোৱে জানে যে ভাৰতৰ ইতিহাসত হয়তো প্ৰথম এইটোৱে গণহত্যা আছিল যি গণহত্যাৰ বিচাৰ চৰকাৰে কৰা নাছিল। আজি পৰ্যন্ত এই গণহত্যাৰ বিচাৰ চৰকাৰে কৰা নাই। এইটো ভাৰতৰ ইতিহাসত এক কলংকিত ঘটনা। গতিকে ন্যায় সকলোৰ বাবে সমান, এই কথাটো এক বৃহৎ পৰিমাণৰ লোক নিহত হোৱাৰ পিছতো ন্যায়ে যে সেই লোকসকলক চুব পৰা নাই, এইটোৱে ডাঙৰ কথা। গতিকে আমি অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকল শিক্ষিত হৈ, সুশিক্ষাৰে শিক্ষিত হৈ আমি যাতে আমাৰ অধিকাৰ প্ৰাপ্তি আমি কৰিব পাৰোঁ, আমাৰ ওপৰত হোৱা প্ৰতিটা অন্যায়ৰ বিৰুদ্ধে যাতে আমি সংগ্ৰাম কৰি আমি ন্যায় প্ৰাপ্তি কৰোঁ।